আমি মুখ্যমন্ত্ৰীক আমি প্ৰশ্ন কৰিছো যে তেওঁ যে কৈছে আমি তেওঁলোকক বিজ্ঞাপন দিয়া নাই, আমি বিজ্ঞাপন নিদিওঁ। নালাগে, তোমালোকৰ বিজ্ঞাপন বিচৰা নাই নহয়, অকল বিজ্ঞাপনৰ যোগেদি সংবাদ সেৱা নহয়। তুমি যে কৈছা আমি বিজ্ঞাপন তেওঁলোকক নিদিওঁ, আমি বিজ্ঞাপন বিচৰা নাই, পৰ্টেলত আমি বিজ্ঞাপন নিদিওঁ। গতিকে তুমি এইবিলাক কথা কোৱাৰ কি প্ৰয়োজন আছে তোমাৰ? তুমি বিজ্ঞাপন ক'ত দিয়া ক'ত নিদিয়া আপোনাৰ এইটো গভৰ্ণমেণ্টৰ কথা। আপুনি এইবিলাক আবুল তাবুল বলকি যে কালি তেওঁ তেওঁলোকে গোটেই ইছ্যুটো তেওঁ ডাইভাৰ্ট কৰিব বিচাৰিছে। আমি এই কথাটো আমি কংগ্ৰেছ দলে আমি তীব্ৰভাৱে গৰিহণা দিছো আৰু মুখ্যমন্ত্ৰীয়ে এনেধৰণে গোটেই পৰ্টেল সংবাদসেৱীসকলক তেওঁ এনেধৰণে অৱমাননা কৰাটো, অৱজ্ঞা কৰাটো এইটো আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ বাবে এটা সাংঘাতিক তেওঁ এটা আঘাত হানিছে। কাৰণ আজি সংবাদ মাধ্যম বুলি ক'লে যিকোনো ব্যক্তিয়ে যিকোনো সংস্থাই যদি বাতৰি পৰিৱেশন কৰি ৰাইজৰ আগত দাঙি ধৰিব পাৰে, সেইটো গোটেইটোৱেই মিডিয়া, সেইটো সকলো চতুৰ্থ স্তম্ভৰ ভিতৰত পৰে। গতিকে তেওঁ কালি মুখ্যমন্ত্ৰীয়ে এনেধৰণৰ তুলুঙা মন্তব্যৰে গোটেই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত তেওঁ আক্ৰমণ কৰিছে আৰু এইটো এটা সম্পূৰ্ণৰূপে অঘোষিত জৰুৰী অৱস্থাটো হৈছে লগতে এইটোৱে কি কৰিছে, গোটেই সংবাদ জগতৰ অধিকাৰ, সাংবিধানিক অধিকাৰ তেওঁ কাঢ়ি ল'ব খুজিছে। 4 নম্বৰত আমি মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছো, আপুনি যে কৈছে যে ৱেব পৰ্টেল সংবাদসেৱী নহয়, আমি নামানো, এইবিলাক দিলৱাৰ হুছেইন তাত কৰে আমি নামানো। মোক আপুনি উত্তৰ দিয়ক, তেতিয়াহ'লে আপুনি টাইম 8 কিয় চলাইছে? আপোনাৰ টাইম 8 চেনেলটো ৱেব পৰ্টেল চেনেল হয় নে নহয়? আপুনি সেইটো কিয় চলাই আছে? আপুনি তাৰ উত্তৰ দিয়ক। গতিকে সেইকাৰণে এতিয়া মুখ্যমন্ত্ৰী মহোদয়ক এনেধৰণৰ গোটেই আজি অসমত তেওঁ যিটো এটা ডিক্টেটৰিয়েল ৰুল আনিব খুজিছে, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আক্ৰমণ কৰিছে বিজেপি চৰকাৰে। তেওঁ আজি আমি দেখিছো আৰম্ভণিৰ পৰা যে আজি তেওঁ এটাৰ পিছত এটাকে সাংবাদিকৰ ওপৰত, এই সংবাদ মাধ্যমৰ ওপৰত তেওঁ ক্ৰমান্বয়ে আক্ৰমণ কৰিছে। যোনেই তেওঁৰ বিৰুদ্ধে লিখে বা যোনেই তেওঁৰ বিৰুদ্ধে কথা কয়, তেওঁ প্ৰতিশোধ লয় আৰু কিছুমানক ল'ব পৰা নাই, ল'ব নোৱাৰি, ডাইৰেক্টলি ল'ব নোৱাৰি, বেলেগ বেলেগ মাধ্যমৰ যোগেদি বা বেলেগ বেলেগ পন্থাৰ যোগেদি তেওঁ লৈছে। এতিয়া কথা হৈছে কি, দিলৱাৰ হুছেইন হয়, আমি এইটো মানো যে অসমত আৰু বহু ঠাইত গাঁৱে ভূঞে এতিয়া বহুত পৰ্টেল উঠিছে বা বহুত ইণ্ডিভিজুৱেলি এইবিলাক কৰিছে, ইয়াত জল নাই। তাৰ ভিতৰত যদি কোনোবাই জনবিৰোধী কাম কৰিছে, সমাজ বিৰোধী কাম কৰিছে, বেআইনী কাম কৰিছে, সেইটো সুকীয়া কথা, সেইটো 1 to 1, সেইটো সুকীয়া কথা, সেইটো আইন মতে তেওঁৰ ওপৰত কিবা ব্যৱস্থা ল'ব, সেইটো বেলেগ কথা। কিন্তু প্ৰতিশোধ ল'বৰ কাৰণে চৰকাৰৰ বিফলতাবিলাক উদঙাই দিয়া, প্ৰতিশোধ ল'বৰ কাৰণে এনেধৰণৰ পন্থা যে এই চৰকাৰে অৱলম্বন কৰিছে, এইটো গণতন্ত্ৰৰ বাবে এটা ডাঙৰ ভাবুকি আহিছে। আৰু সেইকাৰণে আমি আপোনালোকৰ যোগেদি আৰু অসমৰ ৰাইজক আমি সকলোকে ইয়াৰ বিৰুদ্ধে মাত মাতিবৰ বাবে, প্ৰতিবাদ জনাবৰ বাবে আমি সকলোকে আহ্বান জনাইছো। দ্য নিউজ লেন্স, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজ লেন্স।